নগাঁৱৰ মহিলা আদৰ্শ কৃষক কুন্তি বৰাৰ কৃষিকৰ্ম চালে নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই। অৱসৰ গ্ৰহণৰ পাছত নতুন সপোন লৈ কৃষিকাৰ্যৰে মহিলাৰ দক্ষতাৰ প্ৰমাণ দিয়া নগাঁৱৰ আদৰ্শ মহিলা কৃষক কুন্তি বৰাৰ কৃষিকৰ্ম চাবলৈ নগাঁৱৰ বৰহমপুৰৰ কাষৰী গাঁৱত উপস্থিত হয় নগাঁৱৰ জিলা আয়ুক্ত দেৱাশিষ শৰ্মা। নিজৰ কৃষিকৰ্মৰে ৬৫ বছৰ বয়সতো কৰ্ম উদ্যমী মহিলা কৃষক কুন্তি বৰাৰ বাসগৃহত নগাঁৱৰ জিলা আয়ুক্ত দেৱাশিষ শৰ্মা উপস্থিত হয়। লগতে কুন্তি বৰাই বাৰীত কৰা ঔষধি গছ ফুলৰ বাগিচাও চাই জিলা আয়ুক্তগৰাকীয়ে। কুন্তি বৰাৰ উদ্যম পৰম্পৰাগত খেতি দেখি অভিভূত হৈ পৰে জিলা আয়ুক্ত দেৱাশিষ শৰ্মা। কুন্তি বৰাই আদৰ্শৰ বাট দেখুৱাই কৰা কৃষিকাৰ্যৰ শলাগ লয় জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই। ইপিনে কুন্তি বৰাৰ বাসগৃহত জিলা আয়ুক্ত উপস্থিত হৈ চৰকাৰীভাৱে পৰ্যাপ্ত সহায় আগবঢ়োৱাৰ কথা উল্লেখ কৰাত উৎফুল্লিত হৈ পৰে কৃষক কুন্তি বৰা। নিজে ট্ৰেক্টৰ চলাই কৃষিপথাৰক জৈৱিক সাৰেৰে উপযোগী কৰি বিভিন্ন শস্য উৎপাদন কৰা কুন্তি বৰা এতিয়া সকলোৰে বাবে হৈ পৰিছে আদৰ্শ। নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, বটদ্ৰৱা লাইভ। কুন্তি বৰা বাইদেউক লগ পাই সঁচাকৈ মোৰ সৌভাগ্য বুলি মই ক'ম। বহুদিন ধৰি আমি তেওঁৰ কথা শুনি আছিলোঁ আৰু তেওঁক লগ পোৱাৰ সৌভাগ্য হৈছিলে আমাৰ। কিন্তু আমাৰ বাইদেউৰ লগত কথা বতৰা পাতি বাইদেউৰ যোনখিনি মনৰ ভাৱ, এতিয়া ধৰি লওক আমাৰ কুজি থেকেৰা বুলি ক'লে হয়তো নতুন প্ৰজন্মই কুজি থেকেৰাটোনো দেখিবলৈ কেনেকুৱা সেইটো গম নাপাব। কিমান প্ৰকাৰৰ আমাৰ ধান আছে, আমাৰ শাক চব্জি, আমাৰ অসমীয়া খাৰকণনো কেনেধৰণে বনায়, মচন্দৰী শাকটোনো কেনেধৰণে বনায়, বা আপোনাৰ টেঙা আঞ্জাখননো কেনেকৈ বনায়। আজি বাইদেউৰ লগত যেতিয়া তেওঁৰ বাগিচাখন যেতিয়া ঘূৰি ফুৰিছিলোঁ, তেওঁ যি ধৰণেৰে নাৰ্জী ফুলবিলাক লৈছে, সেই নাৰ্জী ফুলবোৰ থকা বাবে যে এটা কীটনাশক এটা হেৰি হিচাপে কাম কৰিছে আৰু কাষে পাশে থকা গছ গছনিবিলাকত যে পোক পৰুৱা নেলাগে, সেইষাৰ কথা মই আজি জীৱনত প্ৰথমবাৰৰ বাবে গম পাইছোঁ। গৰুৰ মূত্ৰৰ জৰিয়তে তেওঁ তাত খলিহনি মিলাই কেনেধৰণে সেইটো এটা কীটনাশক, এটা অৰ্গেনিক এটা কীটনাশক এটা দ্ৰব্য বনায়, সেইখিনি কথা। আৰু বান্দৰৰ পৰা অৱশ্যে বাইদেৱে পৰিত্ৰাণ এতিয়ালৈকে পোৱা নাই। তেওঁৰ বহুখিনি ধৰি লওক শস্য বা যিখিনি তেওঁলোকে ফল মূল লগাইছে বান্দৰে আহি পেলাই অত্যন্ত ক্ষতি কৰিছে। সেই দিশত মই ভাবোঁ আমি গুৰুত্ব সহকাৰে ভাবি বাইদেউক যদি আমি অকণমান সহায় কৰিব পাৰোঁ ভাল হয়। কিন্তু আমাৰ বাইদেউ হ'ল আমাৰ জাতিটোৰ বাবে এটা সম্পদ, আৰু আমাৰ জাতিটোৰ যিখিনি থলুৱা বস্তু সেইখিনি সুৰক্ষিত কৰি ৰাখি নতুন প্ৰজন্মৰ ওচৰলৈ কঢ়িয়াই লৈ যোৱাৰ ক্ষেত্ৰত বাইদেউৰ যি অৱদান, সেই অৱদানৰ বাবে আমাৰ গোটেই সমাজখন তেওঁৰ ওচৰত আমি কৃতজ্ঞ হোৱাটো উচিত। আৰু মই সকলোৰে হৈ বাইদেউৰ ওচৰত আমাৰ কৃতজ্ঞতা আগবঢ়াইছোঁ আৰু ওপৰত থকাজনলৈ এই প্ৰাৰ্থনা কৰিছোঁ যেন বাইদেউক আৰু শক্তি দিয়ক, যেন তেওঁ আৰু সুন্দৰ কাম কৰি যাব পাৰে আৰু নতুন প্ৰজন্মৰ বাবে এই আমাৰ অসমীয়া থলুৱা যিখিনি খাদ্য, আমাৰ শস্য ইত্যাদি ইত্যাদি যিখিনি সংৰক্ষণ কৰাৰ বাইদেউ প্ৰচেষ্টা হাতত লৈছে, সেইটো যেন আৰু সুস্থ আৰু সবল হৈ পৰক। লাগিছে, কিন্তু এইটো মই কেতিয়াও ভবা নাছিলোঁ যে এইখিনি মই কৰিলে কোনোবা ব্যক্তি আহিব। আচলতে কৰ্মই মানুহৰ পৰিচয়, আৰু ছাৰে খুবেই ভাল পালে, কাৰণ মই একো ইয়াত নতুনত্ব কৰা নাই। আমি গৰকি থৈ অহা বস্তুখিনিকে চাফ চিকুণতাৰ মাজেৰে তাক সংৰক্ষণো কৰিছোঁ, আনকো দেখুৱাইছোঁ আৰু আনক বিলায়ো দিছোঁ। গতিকে আজি ছাৰ ইয়াত উপস্থিত হোৱাত মই আৰু অলপ সাহস আৰু লগতে মোৰ উদ্যম আৰু শক্তি পাইছোঁ, কাৰণ তেখেতসকলৰ আশীৰ্বাদ সঁচাই শিৰত ল'বলগীয়া। ধন্যবাদ। হ'ল আমি যিটো ASRLM-ৰ জৰিয়তে বাইদেউক লগ পাইছিলোঁ, তেওঁ ভতিজাকে আমাৰ লগত কাম কৰে ASRLM-ত। সেই মৰ্মে আমি ফুলৰ বীজসমূহ বাইদেউক দিছিলোঁ, আৰু আমি অৰ্গেনিক যি পেষ্টিচাইড সেইখিনিও বাইদেউক শিকাই দিছিলোঁ। সেই পেষ্টিচাইডখিনি প্ৰয়োগ কৰি পেলাই বাইদেৱে শাক পাচলিটো বহুত ধৰণে দি পেলাই উপকৃত হৈছে। আৰু বাইদেউৰ লগত খুব আমাৰ এটা মধুৰ সম্পৰ্ক আছে। বাইদেউৰ লগত আমি কাম কৰি বহুখিনি আগুৱাই গৈছোঁ আৰু আগলৈ আগুৱাই যাম বুলি আমি আশা ৰাখিছোঁ। ভাল লাগিল আজি, আপোনালোককো ধন্যবাদ জনাইছোঁ।